হেল্ল', কি খবৰ? মই আজি আপোনালোকক কিবা এটা দেখুৱাবলৈ লৈ গৈ আছোঁ। সেইটো হৈছে মাংস মই মোৰ কেনেকুৱা ষ্টাইলেৰে বনাওঁ আৰু আপোনালোকক অকণমান দেখুৱাওঁ। আপোনালোকেতো জানে, তথাপিও আৰু মই মোৰ ষ্টাইলটো অকণমান দেখুৱাব খুজিছোঁ। আলু লৈ লৈছোঁ, পিঁয়াজ লৈ লৈছোঁ আৰু আদা নহৰু আৰু তেজপাত আৰু গৰম মছলা আৰু কিবাকিবি, সেইটোতো আপোনালোকে জানে। তাৰপাছত পোনপ্ৰথমে এইখিনি মই আদা নহৰুখিনি পেষ্ট কৰি লওঁ। তাৰপাছত কামটো আৰম্ভ কৰোঁ আৰু কি কৰোঁ নকৰোঁ চাই থাককচোন আপোনালোকে, তেতিয়াহে গম পাব। আলু মই নাখালেও বাপেকে আৰু পুতেকেতো খায়, তাকে কৈছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ অকণমান। এতিয়া কি কৰোঁ, এইখিনি পেষ্ট কৰোঁ ধুনীয়াকৈ। এতিয়ালৈকে পেষ্টত যোৱাই নাই, এতিয়াহে গৈছোঁ পেষ্ট কৰিবৰ কাৰণে। সেই পেষ্ট কৰিলোঁ, তাৰপিছত আপোনালোককো দেখুৱাই দিলোঁ পেষ্টখিনি। পেষ্ট কৰিলে জানে, তথাপি আৰু দেখুৱাই দিলোঁ আৰু সেইটো। মাংস বনালে আদা নহৰু আৰু পিঁয়াজ অকণমান বেছি দিলে তেতিয়াহে মাংসৰ সোৱাদটো বাঢ়ে, তাকে ক'লোঁ আৰু আপোনালোকক। গেছ জ্বলাই লাহেকৈ কেৰাহীখন পাতি দিওঁ আৰু এতিয়া। তাৰপাছত কেৰাহীখন পতাৰ পাছতো কি কৰে সেইটোতো আপোনালোকে জানে, তথাপি আৰু তেলটো দিয়াটো নেদেখুৱালোঁ আৰু ডাইৰেক্ট মানে ইয়াতে কি কৰোঁ চাওকচোন। এতিয়া কেৰাহীটো মিলাই আছোঁ, এতিয়া ডাইৰেক্ট ইয়াত আলুখিনি দি ভাজি আছোঁ অকণমান, মানে ৰঙাচোৱাকৈ ভাজি লওঁ আলুখিনি। আৰু এই ওপৰত কিবা এটা টিপি আছোঁ, সেইটো এতিয়া আপোনালোকক দেখুৱাওঁ কি টিপিলোঁ আৰু কি সেইখন। এইটোহে, এইটো মানে নিদিলে কি হৈছে, ৱালখন গোটেই লেতেৰা হৈ যায়তো, তাৰ কাৰণে এইটো দি লৈছোঁ আৰু আপোনালোককো দেখুৱাইছোঁ। আপোনালোকে মানে চাউণ্ডটো পাব বুলি, তাৰ কাৰণে মই আৰু চাউণ্ডটো মানে অকণমান মোৰ অহা নাছিলেতো, সেইকাৰণে মানে ভইচ অভাৰটো দিবলগীয়া হ'ল। আৰু এয়া আলুখিনি ভাজি আছোঁ। আলুখিনি ভাজি পোৱালৈকে মানে অকণমান আপোনালোকক দেখুৱাই আছোঁ আৰু। আলু ভাজি দিলে এনেই আপোনালোকে কেঁচাকৈও আলু দিব পাৰে, কিন্তু আলুখিনি ভাজি দিলে মানে তাৰ টেষ্টটো আৰু অকণমান বাঢ়ে আৰু দেখিবলৈও ধুনীয়া লাগে আৰু খায়ো টেষ্টটো অকণমান বাঢ়ে আৰু, তাৰ কাৰণে আলুখিনি ভাজি লৈছোঁ। সময় আছে গতিকে আলুখিনি ভাজিছোঁ, সময় নহ'লে কেঁচাকৈ এনেকুৱা বনাই খাওঁ ময়ো। আৰু আলুখিনি ভাজি কিনে বনাই খালে আৰু অকণমান সময় থাকিব লাগিবতো হাতত, তাৰ কাৰণে আজি আৰু অকণমান সময় আছিলে যেতিয়া, সেইকাৰণে আলুখিনি ভাজি লৈছোঁ। ভজা এই কমপ্লিট হ'লে, আধা সিজাটো হ'লে, আলু যেতিয়া ভাজি দিব আধাটো সিজি যায়। তেলটো ভাবিছোঁ যে দিয়া যাব না নাযাব, তেলটো কাৰণে এইটো তেলতে আৰু এবাৰ মাংসখিনি ভাজি লওঁ। মাংসখিনিও কেঁচাকৈ খোৱা যায়, বহুতে কেঁচাকৈও খায়। আৰু মাংসটো মানে ভাজিলে, এইটো মানে লোকেল নহয় আকৌ, এইটো ব্ৰইলাৰহে। ব্ৰইলাৰটো মানে ভাজিলে কি হয়, অকণমান টাইট টাইট হৈ যায় আৰু মানে খাই ভাল লাগে। আৰু যদি এনে বনাওঁ তেতিয়াহ'লে মানে ব্ৰইলাৰটো অকণমান মানে নৰম নৰম হৈ থাকে আৰু। মাংসটো ভাজি হৈ গ'ল, ধুনীয়া হৈছে পকৰীৰ নিচিনা, তাকে দেখুৱাইছোঁ আপোনালোকক। তাৰপাছত ভাবিছোঁ কেৰাহীটো হৈ যাব, এইটো দি কাম চলি যাব। তাৰ কাৰণে পিঁয়াজটো ঢালি দিলোঁ তাতে। পিঁয়াজটো ঢালি কিনে ধুনীয়াকৈ ভাবিছোঁ ৰঙাকৈ একেবাৰে ভাজি লওঁ। আৰু ৰঙাকৈ ভাজি লোৱাৰ পাছত কেৰাহীটোত অকণমান মছলা লাগি গৈছিলে, একো নাই বাৰু, সেইটো একো নাই। মছলাটো লাগিলেও মানে জ্বলা নাইতো, তেল আছে বেছি, তাৰ কাৰণে মছলাবোৰ এৰুৱাই দিছোঁ। ধুনীয়া এটা পিঁয়াজৰ কালাৰ আহি গ'ল, তাকে ভাবিছোঁ পেষ্টটো দিয়া যায় এতিয়া। এইটো আদা নহৰু যিটো খুন্দিয়াই পেষ্ট কৰি থৈছিলোঁ, তাকে সেইটো দি দিলোঁ। সেইটো দি কিনে ধুনীয়াকৈ লৰাই আছোঁ আৰু কি গোন্ধ আহিছে, বঢ়িয়া গোন্ধ আহিছে মানে। আকৌ সেইটো দিবলগীয়া হ'লে আৰু, চীজটো নহ'লে আৰু পূৰা নাকে মুখে লাগি যাব। জলকীয়া গুড়ি দিয়া হৈছে নাই, তাৰ কাৰণে মানে। এতিয়া ধুনীয়াকৈ ভাজি আছোঁ আৰু। বাহিৰত ইমান ৰ'দ, গৰমতো ৰ'দত মানে মাংসখিনি বনাইছোঁ যেতিয়াও মানে পূৰা গৰম হৈ আছে আৰু ৰুমটো মানে ভাপতে পূৰা ৰুমটো গৰম হৈ আছে। মাংসখিনি পেষ্ট দিয়া মানে পেষ্টটো দিয়াৰ পাছত মছলাৰ লগত অকণমান পেষ্টটো লাগি থাকে নাই, তাকে অকণমান পানীখিনি দি ধুই দিছোঁ, লগতে দুটা তেজপাতো দি দিছোঁ। তেজপাতটো দিলেতো ধুনীয়া এটা গোন্ধ আহে তেজপাতৰ। বহুতে তেজপাতটো নাখায় আৰু বহুতে তেজপাত খায়, মইতো তেজপাত খাওঁৱেই। তাকে তেজপাতটো দি দিছোঁ আৰু ধুনীয়াকৈ মছলাখিনি ভাজি আছোঁ। মছলাখিনি ভাজা হ'বলৈ হৈ গ'ল, তেলটো ওলাই আহিছে।
এতিয়া মানে ভিডিঅ'তে ইমান এটা কালাৰটো মানে ভাল লগা নাই, কিন্তু আচলতে কালাৰটো বহুত ধুনীয়া আহিছে। মানে মোবাইলৰ মানে কেমেৰাটো মানে ইমান এটা ভাল নহয়তো, আৰু কেমেৰা ধৰা মানুহো নাইকিয়া, একেবাৰে দূৰত থৈছোঁ, মানে ওচৰত হ'লেওতো মানে কেৰাহীতে যদি পৰি যায় তাকে ভাবিছোঁ, আৰু সেইকাৰণে অকণমান দূৰত থৈছোঁ। আৰু এই মছলাখিনিৰ পৰাই ভাজি হৈ গ'ল, আলুটো তাতে ঢালি দিলোঁ, আৰু এতিয়া মানে মাংসখিনিও তাতে ঢালি দিম একেবাৰে, মানে গোটেই ভাজি থোৱা মাংসখিনি তাতে ঢালি থৈ দিলোঁ। তাৰপৰা একডোখৰ মাংস থৈ দিছোঁ যেনিবা, কাহিনী কিয় কওকচোন আপোনালোকে, খাবলৈহে থৈছোঁ সেইটো, আৰু মানে ফ্ৰাই কৰা মাংসটো একডোখৰ থ'লোঁ আৰু খাওঁ বোলো। আপোনালোকে দেখিলে না নেদেখিলে তথাপি ক'লোঁ, আৰু দেখিবও পাৰে ন, তাৰ কাৰণে ক'লোঁ। তাৰপিছত ধুনীয়াকৈ মাংসখিনি ধুই এনেকুৱা দি পেলাই ধুনীয়াকৈ অকণমান মানে মিহলাই আছোঁ, আৰু মছলাখিনিৰ লগত ধুনীয়াকৈ মিহলি যোৱাকৈ মানে সেইটো মানে লৰাই আছোঁ, আৰু গেছটো অকণমান কমাই ৰাখি দিছোঁ। তাৰপাছত ভাবিলোঁ যে এতিয়া মানে মাংসখিনি হ'বলৈ হৈছে, ইয়াত আৰু অকণমান পানী দি দিছোঁ, মানে যাতে মছলাখিনি ধুনীয়াকৈ মিলি যায় তাৰ লগত। তাৰপৰা 2-3 মিনিট মানে এনেকুৱা ঢাকি থৈ দিলোঁ। গৰম বিৰাট লাগিছে, মুখখনো আপোনালোকক অকণমান দেখুৱাইছোঁ। এইটো মাংস যিডোখৰ লৈছিলোঁ যে, খাই পেলাই তাৰে হাৰ্ডিডোখৰ পেলাবলৈ গৈছোঁ আৰু বাহিৰত। মাংস খোৱাৰ পাছত পানীয়ে পিয়াহ লাগিল, তাকে অকণমান পানী উলিয়াই ল'লোঁ, আৰু কৈ আছোঁ মানে বহুত গৰম দিছে, সেইটো কথাই কৈ আছিলোঁ। কি কৰোঁ আৰু, মাংস প্ৰায় ভাজিলে এডোখৰ দুডোখৰ ভজা মাংস খাওঁৱেই, আৰু মই এইটো বেয়া পাই লাভ নাই, আৰু আপোনালোকক নক'লেও মইতো জানোৱেই ন মাংস খাওঁ বুলি, আৰু খোৱাটো বেয়া নহয় যেনিবা। আৰু ইমান এটা মানে মাংসটো চব্জি বনালে ইমান মাংসটো মানে খোৱা নাযায়, কিন্তু ফ্ৰাই কৰি থ'লে মাংসটো অকলে খাই ভাল লাগে। পানী চানী খাই অকণমান চব্জিখিনি চাওঁ বোলো, দেখিছোঁ মানে প্ৰায় হ'বলৈ হ'ল, আৰু তাতে মানে এতিয়া এইটো দেখুৱাইছোঁ আৰু আপোনালোকক। আলুখিনি সিজিলে তাতে অকণমান পানী ঢালিমতো, পানী ঢালি উতল আহিব যেতিয়া, তেতিয়া সেইটো মানে আলুখিনি সিজি যাব, আৰু অকণমান ডাঙৰ ডাঙৰকৈ দিছোঁতো অকণমান সময় লাগি যায়। তাৰপৰা এতিয়া পানী দিয়া সময় হৈ গ'ল। আপোনালোকে মানে যদিহে মানে কিমানখিনি মানে ৰাখে আৰু পানী মানুহ হিচাপত, বা অকণমান গ্ৰেভি যদি খাবলৈ খোজে তেতিয়াহ'লে কমকৈ দিব পানী, আৰু যদি বোলে অকণমান পাতলকৈ খাব বিচাৰে, অকণমান পাতলা জোল খাব বিচাৰে, তেতিয়াহ'লে অকণমান পানী দি ল'ব। মই মোৰ হিচাপত পানীখিনি দি লৈছোঁ। তাৰপৰা ধুনীয়াকৈ মানে ঢাকি দিছোঁ, অকণমান কম হ'ব যেন পাইছোঁ, সেইকাৰণে পুনৰ আকৌ অকণমান ঢালি দিছোঁ। কথাবোৰ কিছুমান আগলৈ কিছুমান পিছলৈ গৈছে, আপোনালোকে ইগন'ৰ কৰিব। তাৰপৰা ধুনীয়াকৈ ঢাকি কিনে থৈ দিছোঁ। এইফালে মোৰ ভাতো হ'বলৈ হ'ল। এতিয়া ফাইনেল এইটো হৈ গ'ল, টেষ্ট কৰিলোঁ নিমখৰ, তো ধুনীয়া হৈছে বুলি মানে চব্জিটো মানে দেখুৱাইছোঁ, আৰু এতিয়া ইমানে থাকিল। আহক, এতিয়া গা পা ধুই আহিলোঁ, আহি ভাবিলোঁ ভাত খাওঁ, আৰু আপোনালোকক বনাইছোঁ যেতিয়া দেখুৱাওঁ, অকণমান খায়ো দেখুৱাওঁ, টেষ্টটো কেনেকুৱা হৈছে ক'ব লাগিবতো আপোনালোকক। তাকে মাংস লৈছোঁ, বেছি মাংস নাখাওঁ, তথাপি আৰু লৈছোঁ, আৰু মানে কেমেৰা আগত দেখুৱাব লাগিবতো। ইফালে নেমু লৈ লৈছোঁ, নেমুটো ল'বই লাগিব, মাংস খালেতো নেমু লাগিবই, আৰু যিহেতু গৰমো বেছি, ভাতৰ লগত মানে নেমুটো খালে আৰু মাংস খোৱা এইবোৰ মানে মছলাবোৰ অকণমান কাটি যাব বুলি, তাকে নেমুটো ল'বই লাগিব। খাই চালোঁ আৰু বিৰাট টেষ্টি যেন পাইছোঁ, আৰু মানে খোৱাৰ লগে লগে ইমান ধুনীয়া গোন্ধ আহিছে, বহুত টেষ্ট হৈছে মানে নিজৰ মানে বনোৱা নিজেই কিবা কৰিছোঁ, আৰু আপোনালোকে ভাবক আৰু টেষ্টি হৈছে। আৰু যোনে মানে এনেকুৱা বনোৱা নাই বনাবচোন, আৰু বনাই খাব। আচলতে বহুত মানে ভাল হৈছে, আৰু ভাল হয়। আলু আৰু মাংসটো এনেকুৱা ফ্ৰাই কৰি দিলে চব্জিটো মানে অকণমান কেঁচাকৈ বনালে যিখিনি সোৱাদ পায় তাতকৈ মানে অকণমান সোৱাদটো বাঢ়ি যায়, আৰু তাকে মানে কৈছোঁ, আৰু মানে অকণমান ভাতকে খাই দেখুৱাওঁ বোলো আপোনালোকক। আয়ানে মোবাইল চাই আছে, তাকে ভাত খাবলৈ মনে নকৰে, তাকে মানে ভাত খুৱাইছোঁ। সিটো মাংস নাখায়ে, তো মই খাই কিনে আপোনালোকক দেখুৱাইছোঁ, আৰু কি কওঁ, আৰু বনাইছোঁ যেতিয়া অকণমান খায়ো টেষ্ট কৰিবই লাগিব ন।
ইমানে খালোঁ মানে তাকে আকৌ এবাৰ মানে ক'বলৈ কাৰণে আহিলোঁ আপোনালোকক যে মানে আজি এনেই মই ভাত কমকৈ খাওঁ কিন্তু আজি বহুত বেছি খালোঁ মানে চব্জিটো বহুত টেষ্ট হৈছেতো তাৰ কাৰণে অকণমান বেছিকৈ খালোঁ আৰু খায়ে আছোঁ লাষ্ট শেষতো আপোনালোকক দেখুৱাবলৈ আহি গৈছোঁ আৰু ইমান মানে টেষ্ট হৈছে আৰু খায়ে আছোঁ ল'ৰাটোক কৈছোঁ মানে কেনেকুৱা হৈছে বুলি ক'বলৈ কৈছোঁ আৰু কেমেৰা আগত টেষ্টি বুলি কৈছে মানে ভালকৈ কোৱাচোন কেমেৰা ফালে চাই পেলাই কোৱা বুলি কৈছোঁ আৰু তাকে মানে সি কৈ আছে আৰু মোৰ ভিডিঅ'টো কেনে লাগিল জনাবলৈ নাপাহৰিব আপোনালোকে আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু ল'ৰাটোক বাই দিবলৈ কৈছোঁ মানে এইটো মানে নুশুনে আৰু বাইৰ কথাটো নুশুনে আৰু বাই বাই ল'ৰাই চাই আছে মানে ক'লোঁ যে মানে মোবাইলটো ইমান ব্যস্ত মানে এই মোবাইলটো মানে নেৰেহি ভাত খোৱাৰ আগতে মোবাইলে আৰু আপোনাৰ ল'ৰা ছোৱালী এনেকুৱা ভাত খোৱাৰ আগত মোবাইল বিচাৰে নেকি ক'বচোন অকণমান জনাবচোন কমেণ্টত